নমস্কাৰ, আপোনালোকে মোৰ চেনেল নিজুমণি নাথ জয়ীতবিদ আকৌ ঘূৰি আহিলে। আপোনালোকে ভাবিছে যে মই আজি কি পোষ্ট কৰিম। হয়, আজি মই কবিতা আবৃত্তি কৰিম। ভাবিছে মই কেতিয়াওতো কবিতা আবৃত্তি কৰি পোৱা নাই। হয়, মোৰ নাম যুবিকা নিত্যাংগনা। মোৰ মাৰ নাম নিজুমণি নাথ, সেইবাবে মোৰ এইটো চেনেলটোৰ নাম নিজুমণি নাথ দিছোঁ। আপোনালোকে মই যিটো কবিতা আবৃত্তি কৰিম সেই কবিতাটো আপোনালোকে ভাল পায় যদি লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। নহ'লে মই ভাবিম আপোনালোকে মই দিয়া ইমান কষ্ট কৰি কৰা ভিডিঅ'বোৰ আপোনালোকে ভাল নাপায়। নমস্কাৰ, কবিতাটি হ'ল তুমি আদম নহয়। কবিতাটি কবিগৰাকীৰ নাম ধ্ৰুৱজ্যোতি দাস। তুমি আদম নহয়। তুমি যেতিয়া আহিছিলা এই পৃথিৱীত শিল আৰু বালিৰ বাহিৰে একো নাছিল। তুমি আদম নেকি? মিচিকীয়া হাঁহিৰে তুমি কৈছিলা। মই আদম নহয়, কাৰণ মোৰ লগত ইভ নাই। তোমাৰ উকা ভৰিৰ স্পৰ্শত শিল আৰু বালি কণাবোৰ একোটা বীজত পৰিণত হৈছিল। তুমি আকাশত চাইছিলা, বৰষুণ পৰিছিল। তুমি গছবোৰ আলিংগন কৰিলা, পুলি হৈছিল। তুমি গছবোৰ স্পৰ্শ কৰিলা, বৃক্ষ হৈছিল। তুমি সাৱটি ধৰিলা, বৃক্ষবোৰ সেউজীয়া দেহত ফুল হ'ল। বৃক্ষবোৰ সেউজীয়া দেহত ফুল হ'ল। ফুলবোৰ ফল হ'ল। সেই ফুল আৰু পকা ফলৰ গোন্ধ গোটেই পৃথিৱীত বিয়পি পৰিল। বৃক্ষবোৰ বিভিন্ন ধৰণৰ পক্ষীৰা, চৰাই আৰু সৰীসৃপেৰে ভৰি পৰিল। সিহঁতে তোমাক শলাগিবলৈ ধৰিলে। তোমাৰ কৰ্মৰ প্ৰতিদান হিচাপে সিহঁতে তোমাক এটা মিঠা ফল দিলে। তুমি সেই ফল নাখালা, কাৰণ তুমি আদম নহয়। এদিন এটি অচিনাকি বালিচন্দা উৰি আহিল তোমাৰ ভৰিত ধৰিলে আৰু ক'লে, আমাৰ পৃথিৱীখনকো সেউজীয়া কৰা, নহ'লে আমি